নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ সপ্তদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: কিৰীটিনং গদিনং চক্ৰিণং চ তেজোৰাশিং সৰ্বতো দীপ্তিমন্তম পশ্যামি ত্বাং দুৰ্নিৰীক্ষ্যং সমন্তাৎ দীপ্ত্যানলাৰ্কজ্যোতিমপ্ৰিয়ম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে সখা অৰ্জুন। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: জ্বলি থকা সেই জুই অথবা সূৰ্যৰ জ্যোতিৰ দৰে আপোনাৰ চাৰিওফালে বিয়পি পৰা প্ৰখৰ জ্যোতিৰ বাবেই আপোনালৈ দৃষ্টি দিয়াটো কষ্টকৰ, তথাপিও এটা উজ্জ্বল প্ৰভাপুঞ্জৰ দৰে মুকুটধাৰী, গদাধাৰী, চক্ৰধাৰী আপোনাৰ এক সীমাহীন ৰূপ মই দেখা পাইছোঁ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত সখা অৰ্জুনে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থ ভগৱান কৃষ্ণৰ যি বিশ্বৰূপ দৰ্শন, সেই বিশ্বৰূপ দৰ্শন লাভ কৰি ভগৱান শ্ৰীকৃষ্ণক এইখিনি কথা উপস্থাপন কৰাইছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।